যিসকল এটা সহজ আৰু যথেষ্ট ইম্পৰ্টেণ্ট টপিক ঠিক আছে ইম্পৰ্টেণ্ট টপিক যিটো তোমালোকৰ দুটা টপিক আলোচনা কৰিম এটা হৈছে এনিমেল আৰু দিয়াৰ হাউচ বা হোমছ দিয়াৰ হোমছ হ'ব যে এনিমেল জীৱ-জন্তু আৰু জীৱ-জন্তুৰ থকা ঘৰ ক'ত ঘৰটো কি বুলি কোৱা হয় আৰু জীৱ-জন্তু আৰু সিহঁতৰ পোৱালি কি নাম ইয়াৰ ওপৰত প্ৰশ্ন আগতে আহিছিল আমি যিবিলাক প্ৰশ্ন দিছো ইবুক লগতে প্ৰশ্ন তাতে দিয়া আছে ইয়াৰ উপৰি তোমালোকৰ যিটো ৰবিবাৰে পৰীক্ষা হলে সো তোমালোকে ক্লাছ বিলাকটো মই ৰেগুলাৰ দি আছো যদিও সম্পূৰ্ণ কোৰ্স শেষ কৰিব পৰাটো ইমান সহজ নহয় সো যিমান পাৰো চেষ্টা কৰিছো তোমালোকে এটা কাম কৰিব পাৰা যিসকল ক্লাছ 9ত আছা তোমালোকৰ কাৰণে এখন ইবুক প্ৰস্তুত কৰা হৈছে য'ত তোমালোকে ভিডিঅ'ৰ জৰিয়তে চোৱাতকৈ তোমালোকে তাতে কি কৰিব পাৰা একদম একেদিনত শেষ কৰাকৈ চাব পাৰিবা ঠিক আছে ইয়াৰ ভিডিঅ' ধৰা হল মই লিমিটেডহে দিব পাৰিম যিমানখিনি পাৰো আৰু তোমালোকে এটা ভিডিঅ' 10 মিনিটত প্ৰশ্ন ধৰা হল 15 বা 20টা চাব পাৰিলা বা 30টা চাব পাৰিলা কিন্তু যেতিয়া তুমি পিডিএফটো ল'বা তেতিয়া 1 মিনিটত তোমালোকে 10-15টা প্ৰশ্ন ধুনীয়াকৈ চাব পাৰিবা গতিকে মই সাজেষ্ট কৰিম তোমালোকে ক্লাছ 9ৰ ষ্টুডেণ্টখিনি ইবুকখন লোৱা আৰু ক্লাছ 8ত যিসকলে পঢ়ি আছে তোমালোকৰ কাৰণেও এটা পিডিএফ বনোৱা হৈছে মেইনলি ছ'চিয়েল সায়েন্সৰ পিডিএফটো পাবা আৰু সায়েন্সৰ কিছুমান প্ৰশ্ন পাবা পিডিএফ হিচাপে আৰু লগতে তোমালোকে পাবা ছ'চিয়েল সায়েন্সটো একে কমন হিচাপে পাবা আৰু লগতে তোমালোকে আগৰ কুৱেশ্যন পেপাৰ চাব পাৰে কুৱেশ্যন পেপাৰ আগৰ নাচালে কোনো আইডিয়াই নাপাবা গতিকে আগৰ কুৱেশ্যন পেপাৰ দিয়া হ'ব ক্লাছ 8ৰ বাবে মাত্ৰ লোৱা হৈছে 25 টকা পিডিএফটো আৰু কুৱেশ্যন পেপাৰ তেনেকুৱা মিলাই আৰু ক্লাছ 9ৰ কাৰণে লোৱা হৈছে ইবুকখনত মাত্ৰ 35 টকা ঠিক আছে 49 টকা আছিল 49 টকা দিব নালাগে 35 টকা দিলে হ'ল যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো এছএমএছ কৰি তোমালোকে ল'ব পাৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম কিছুমান হৰ আৰু সিহঁতৰ এনিমেল আৰু টিয়াৰ হোমছৰ বিষয়ে এতিয়া তোমালোকে এছএমএছ কেনেকৈ কৰিবা এছএমএছ এটোয়া কৰিলে ক্লাছ 9ৰ ইবুকখন লাগিব ক্লাছ 8ৰ পিডিএফটো লাগিব তেনেকুৱা এটা এছএমএছ কৰি দিলে হ'ল ঠিক আছে তাৰপিছত কিউআৰ কোড এটা দিম তাতে মাত্ৰ ক্লাছ 8 এ 25 টকা ক্লাছ 9 এ 35 টকা দিলে হ'ব ঠিক আছে এতিয়া চোৱা ডমেষ্টিক এনিমেল আৰু ডিয়াৰ হোমছ মানে এনিমেল আৰু ডিয়াৰ সিহঁতৰ হৰবিলাকৰ বিষয়ে আহে বহুত ইম্পৰ্টেণ্ট টপিক আগৰ কোৱেশ্চন পেপাৰ চালে তোমালোকে গমে পাবা যে হৰ্ষক কি বুলি কোৱা হয় ষ্টেবল বুলি কোৱা হয় ঠিক আছে তাৰপিছত কাউৰ যিটো থকা হৰক কি বুলি কোৱা হয় সেট বুলি কোৱা হয় চিকেনৰ কুপ বুলি কোৱা হয় ডগৰ কেনেল বুলি কোৱা হয় ঠিক আছে কেনেল ঠিক আছে মই চিত্ৰটো দিছো যাতে তোমালোকৰ মনত পৰে পৰীক্ষাৰ দিনা ঠিক আছে পিগৰ পিক্সটি তাৰপিছত কেটৰ হাউচ বুলি কোৱা হয় শিপ যিটো আছে শিপৰ পেন বুলি কোৱা হয় ডাকৰ পদ বুলি কোৱা হয় এটা ইম্পৰ্টেণ্ট হা তাৰপিছত নেক্সট যদি চাও পিক কলোৱে বাৰ্ডৰ নেক্সট বুলি কোৱা হয় লায়নৰ এটা ইম্পৰ্টেণ্ট দেন ঠিক আছে বীৰ বিহাইভ বুলি কোৱা হয় ডগৰ কেনেল কলোৱে চিকেনৰ কুপ কোৱা হৈছে স্পাইডাৰৰ ৱেব বুলি কোৱা হয় ৰেবিটৰ বড়ো বুলি কোৱা হয় স্কোৱাৰেলক নেষ্ট বুলিও কোৱা হয় বা ট্ৰি হলো বুলিও কোৱা হয় ঠিক আছে নেষ্টটো থাকে কেতিয়াবা যিটো থাকে দুইটা চাই যাব এন্টৰ এন্থ্ৰিল বুলি কোৱা হয় চিপৰ পেন বুলি কোৱা হয় ঠিক আছে আৰু কাউ যিটো আছে কাউ সেট বুলি কোৱা হয় মাংকিৰ ট্ৰি বুলি কোৱা হয় টিয়াৰ হাউচ থিয়েটাৰ হৰটোক ক'ত থাকে ট্ৰি গছত থাকে মানে মাউচক হোল বুলি কোৱা হয় আৰু বিয়াৰ আছে এইটো কেফ বুলি কোৱা হয় গাতত মানে কেফ বুলি কোৱা হয় ঠিক আছে বুজি পালা এইকেইটা বুলি নহয় তোমালোকে নেটত সাৰ্চ কৰি আৰু কেইটামান চাই যাব আৰু ঠিক আছে মই জাস্ট ইম্পৰ্টেণ্ট কেইটামানহে আনিছো তোমালোকে নেটত সাৰ্চ কৰিলে হ'ল এনিমেল এণ্ড ডিয়াৰ হোমছ বুলি আহি যাব তাৰ পিছত ইম্পৰ্টেণ্ট তোমালোকে চালে হ'ল কিছুমান নেক্সট হৈছে ইয়াতে বেবি এইকেইটা চাবাই হা মই যিকেইটা দিছো এইকেইটা ইম্পৰ্টেণ্ট হয় মই চাইছে বাছি উলিয়াই দিছো কাউক কাফ বুলি কোৱা হয় ডগৰ পাপ্পি সিহঁতৰ পোৱালিটোক পাপ্পি বুলি কোৱা হয় কেটৰ কিটেন বুলি কোৱা হয় চিপৰ লেম তাৰপিছত পিগলেট ইম্পৰ্টেণ্ট ৰেবিট বান্নি বুলি কোৱা হয় চিকেনৰ চিক বুলি কোৱা হয় বাটাৰফ্লাই কেটাৰ পিলাৰ বুলি কোৱা হয় ঠিক আছে কেটাৰ পিলাৰ হৈছে বাটাৰফ্লাই যিটো পোৱালিটোক ফ্ৰক টেডপল পাণ্ডাক কাপ বুলি কোৱা হয় ঠিক আছে নেক্সট যদি বিয়াৰটোক আমি কাপ গম পালো কেটক কিটেন চিকেনক চিক বুলি কোৱা হয় অলপ স্পষ্ট হোৱা তোমালোকে শুনি ল'বা আৰু কাউক কাফ বুলি কোৱা হয় ডিয়াৰক ফাউন বুলি কোৱা হয় ডগক পাপ্পি বুলি কোৱা হয় ডাকলিং বুলি কোৱা হয় গোছলিং বুলি কোৱা হয় হৰ্চ ফল বুলি কোৱা হয় কেংগাৰুক জয় বুলি কোৱা হয় পিকক পিকলেট প্লে টাইপাছ যিটো আছে প্লে টাইপাপ বুলি কোৱা হয় ঠিক আছে নেক্সট চিপক লেম্প বুলি কোৱা হয় সোৱানক চিগনেট বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল এইকেইটাতো তোমালোকে চাবাই ভালদৰে লগতে তোমালোকে নেটত সাৰ্চ কৰি আৰু দুটামান চাই যাবা ঠিক আছে আমি আৰু ক্লাছ আনিম তোমালোকে
জাষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা চেনেল আমাৰ দুটা আছে এটা এসআই এডুকেশ্যন আৰু এটা ষ্টাডি উইথ এসআৰ দুইটা চেনেলে তোমালোকে ইম্পৰ্টেন্ট এটা ডেসক্ৰিপচনত পাই যাবা বা তোমালোকে সাৰ্চ কৰিও ল'ব পাৰিবা দুইটা চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে ভালদৰে পঢ়া শুনা আৰু ইবুকখন বা পিডিএফ কেইটা লৈ লোৱা তেতিয়া তোমালোকৰে সুবিধা হ'ব মাত্ৰ যেটো বেছি সময় নাই